মেথছ আছাম ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। মই ৰক্তিম। আজি আমি আলোচনা কৰিবলৈ গৈছোঁ উচ্চ গণিতৰ মই যিখিনি এৰিছিলোঁ, আমি ত্ৰিকোণমিতিৰ আগত পাৰ্ট 8ত এৰি থৈ আহিছিলোঁ। এতিয়া তাৰ পিছৰ পাৰ্টখিনি আমি পাৰ্ট 9টো আমি আলোচনা কৰিম। আৰু আজি আমি ক'ৰ পৰা আলোচনা কৰিম? আগত মই 8 নম্বৰলৈকে কৰোৱা হৈ আছিলে, আজি আমি 9 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিম। ঠিক আছে, আগৰ পাৰ্টৰ তোমাৰ লিংকবিলাক পাই যাবা। আগৰ পাৰ্টবিলাক যিবিলাক তোমাৰ ত্ৰিকোণমিতিৰ মই চেপ্টাৰটো পঢ়াইছিলোঁ, তাৰ তোমাৰ পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 আপ টু পাৰ্ট 8লৈকে তোমালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাবা। ঠিক আছে, চাবা আজি আমি ক'ৰ পৰা আহোঁ, 9 নম্বৰ চেপ্টাৰ 9 নম্বৰ কুৱেশ্যনটোৰ পৰা আহোঁ। ঠিক আছে, চাওঁ হা। চোৱা, আমাৰ 9 নম্বৰটো কি দেখাইছে? দেখুওৱা যে 1 + 10 twice a × 10a = 10 2a cot a - 1 = sec twice a বুলি দেখাব দিছে। মানে আমি ক'ব পাৰোঁ যে এই ছাইডটো ইকুৱেল সেইটো দেখাব দিছে, আৰু এই ছাইডটো ইকুৱেল কি দেখাব দিছে? sec twice a বুলি দেখাব দিছে। মানে যদিও তিনিটা একেলগে দিয়া হৈ আছে, তাৰমানে এইটো ইকুৱেল সেইটো দেখাম আমি, এইটো ইকুৱেল সেইটো দেখাব পাৰিলে আমাৰ এই দেখুওৱা যেটো হৈ যাব। ঠিক আছে, আমি সদায় দেখুওৱা যে বা প্ৰমাণ কৰা যে আমি কি কৰোঁ, লেফ্ট হেণ্ড সাইড ইকুৱেল ৰাইট হেণ্ড সাইড দেখাওঁ, নহয় জানো? গতিকে আমি ইয়াতো সেই সেনেকুৱা কৰোঁ যে sec twice আমি দেখাব বিচাৰিম। যেটোক মই লেফ্ট হেণ্ড সাইড বুলি ধৰি ল'লোঁ, যে লেফ্ট হেণ্ড সাইডটো আমাক কি দেখাইছে? সলিউশ্যনটো কৰোঁতে মই লেফ্ট হেণ্ড সাইড বুলি লৈছোঁ, লেফ্ট হেণ্ড সাইডটো দুটা আছে বুলি ধৰিছোঁ, আৰু এইটো কাল মই sec twice দেখাম। ঠিক আছে, sec twice টো একচুৱেলি কি হয়? চেকটো কাৰ বিপৰীত হয়? কছৰ। গতিকে আমি সাইন কছলৈ নিব লাগিব। 10 আৰু 10 বিলাকক আমি কছলৈ নিব পাৰোঁ, সাইন কছলৈ নিব পাৰোঁ। গতিকে মই ইয়াক কি কৰি দিওঁ, 10টোক ভাঙি দিওঁ। 10 থিটা ইকুৱেল কি আছিলে আমাৰ? সাইন থিটা বাই কছ থিটা, নহয় জানো? এনেকুৱা আছিলে। গতিকে ইয়াকো মই ভাঙি দিম। 10 twice টোক মই কি থাকিম? সাইন থিটা ডিভাইডেড বাই কছ থিটা, মানে কি হ'ব আমাৰ? সাইন টুৱাইচ এ ডিভাইডেড বাই কছ টুৱাইচ এ। তাৰমানে এইটোক মই ভাঙিছোঁ দেই, জাষ্ট 10 2 এইটোক মই ভাঙিলোঁ, হ'ব? ঠিক সেইদৰে আমি ইনটু এইটো কি লিখিব পাৰোঁ? 10টোক আমি লিখিব পাৰোঁ সাইন এ বাই কছ এ। ঠিক আছে, গতিকে আমাক কি লাগে? আমাক টাৰ্গেটটো আছিলে কি হয়? sec 2a, নহয় জানো? টাৰ্গেটটো চাই পেলাই আৰু আমি sec 2a পাব লাগে। গতিকে তলত 1/8 আমাৰ আছে cos 2a। গতিকে cos 2a টোক মই একো নকৰোঁ, মই কি কৰিম? এই sin 2a টোক মই ভাঙি দিম। কোনটোত ভাঙিম? sin a + b আমি ফৰ্মুলাটো জানো নহয়। sin a + b কি হয়? sin a cos b প্লাছ cos a sin b, নহয় জানো? আৰু যদি এইটো টুৱাইচ এ মানে কি হয়? a + a। টুৱাইচ এ মানে কি হয়? a + a হ'লে কি হ'ব? sin a cos a sin a, তাৰমানে একেটাই নহ'ব জানো? গতিকে টুৱাইচ sin a cos a হ'ব, হয়নে? টুৱাইচ sin a cos a হ'ব। গতিকে আমাৰ 1 আমাৰ কি হয়? sin টুৱাইচ এত আমি কি লিখিব পাৰোঁ? 2 sin a cos a ডিভাইডেড বাই cos 2a, চিম্পলি। ঠিক আছে, sin a বাই cos a হ'ব, একদম চিম্পল। আমি কি কৰিলোঁ? জাষ্ট sin 2a টোক ভাঙিলোঁ। cos 2a কিয় নাই ভাঙা? কাৰণ কি cos 2a টো আমাক কি হৈ আছে? আমাৰ টাৰ্গেটটো যিটো আছিলে sec 2a, তাৰ ৰেচিপ্ৰকেল হয়, তাৰমানে উলন্য ঘৰ। ইয়াক ওলোটাই দিলে আমি পাই যাম। ঠিক আছে, গতিকে মই কি কৰিব পাৰোঁ? এই cos a কাটি দিব পাৰোঁ, হয়নে? 1 প্লাছ ওপৰত থাকিব আমাৰ 2 sin স্কুৱেৰ হৈ যাব, তাৰমানে sin মিলি sin স্কুৱেৰ হৈ যাব। থাকিব cos 2a ইকুৱেল, মই যদি লসাগু লওঁ ইয়াত কি হ'ব? cos 2a থাকিব cos 2a প্লাছ 2 sin স্কুৱেৰ, নহয় জানো? 2 sin স্কুৱেৰ থাকিব cos 2a যদি মই লসাগু লওঁ, হ'ব? এতিয়া তলৰ cos a টো আমি cos 2a টো কেতিয়াও নাভাবোঁ, কিন্তু ওপৰত cos 2a টো কি থাকিব? আকৌ মই ভাঙি দিওঁ। cos 2a মানে কি হয়? আমি cos a + a বুলি ধৰিব পাৰোঁ, নহয় জানো? cos এনেই a + b টো ফৰ্মুলাটো কি আছিলে আমাৰ? cos a cos b, মনত পৰিছেনে বাৰু? মই অকণমান ৰিমাইণ্ড কৰি দিছোঁ, আৰু মাইনাছ sin a sin b। ঠিক আছে, যদি এইটো a হৈ যায়, cos টুৱাইচ এইটো উলিয়াব, এইটো a হৈ যাব, এইটো a হৈ যাব। মানে ক'ব পাৰোঁ cos স্কুৱেৰ a মাইনাছ sin স্কুৱেৰ a, ক'ব পাৰোঁনে বাৰু? গতিকে মই কি কৰিলোঁ? cos 2a টোক মই cos স্কুৱেৰ a মাইনাছ sin স্কুৱেৰ a বুলি মই পাতি দিওঁ। চিম্পলি কথা, একদম চিম্পল কথা। জাষ্ট মই কি কৰি দিছোঁ ওপৰত cos 2a টোক, কাৰণ কি ওপৰত থাকিলে আমি ভাঙি পেলাম, তলত থাকিলে নাভাবোঁ। আমাৰ sec twice a টো সেইটো নহয় জানো? গতিকে মই মোৰ জেগা নাই কেনে পাতিছোঁ দেই। গতিকে কি হ'ব এইটো? cos স্কুৱেৰ a মাইনাছ sin স্কুৱেৰ a প্লাছ আমাৰ দেখিলে 2 sin স্কুৱেৰ a ডিভাইডেড বাই cos 2a। ঠিক আছে, এতিয়া চোৱা cos 2a টো cos 2a থাকক, তলত একো নাথাকিলে ওপৰত এই দুটা একে ৰাখি, নহয় জানো? sin স্কুৱেৰ আৰু 2 sin স্কুৱেৰ দুটা একে ৰাখি, তাৰমানে x -x প্লাছ 2x এনেকুৱা নিচিনা হৈ থকা নাই জানো? ইহঁত দুটাৰ মাজত একে ৰাখি মাজত আমি কি কৰিব পাৰোঁ? যোগবিয়োগ কৰিব পাৰিম। যোগবিয়োগ কৰিলে কি হ'ব চোৱাচোন? cos স্কুৱেৰ থাকিব, এইটো মাইনাছৰ এটা sin স্কুৱেৰ, এইটো প্লাছৰ দুটা sin স্কুৱেৰ। গতিকে ডাঙৰ কোনটো? অভিয়াছলি এটা কথা যে বেলেগ বেলেগ চিন থাকিলে আমি কি কৰিম? বিয়োগ কৰিম। বিয়োগ কৰিলে ডাঙৰ কোনটো? প্লাছৰটো গতিকে চিনডাল কি হ'ব? প্লাছ, দুটা পৰা এটা sin স্কুৱেৰ গুচি গ'লে কেইটা sin স্কুৱেৰ থাকিব? এটা sin স্কুৱেৰ। আৰু আমি জানো cos স্কুৱেৰ থিটা প্লাছ sin স্কুৱেৰ থিটা ইকুৱেল, বা sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইকুৱেল, সদায় ভেলুটো কিমান হয়? 1 হয়। ঠিক আছে, গতিকে ইয়াৰ ভেলুটো কিমান হ'ব? 1 cos 2a। গতিকে আমি কি পালোঁ? এতিয়া sec 2a পাই গ'লোঁ।
ইকুৱেল ৰাইট হেণ্ড ছাইড হৈ গ'ল ঠিক আছে আৰু সিমিলাৰলি আৰু এটা আছিলে আমি হেতু কৰিম গতিকে আকৌ বুলি আমি স্টাৰ্ট কৰিম এখিনলৈকে আমাৰ হৈ গৈছে এখিনলৈকে আমাৰ হৈ গৈছে গতিকে আমি কি কৰিম নেক্সট আকৌ বুলি কয় যেটো সাইড আছিলে এখিনতে আকৌ বুলি লিখিম কাৰণ কি আমাৰ দুটা বস্তু দিছিলে কোৱেশ্চনটো কি আছিলে আমাৰ আছিলে tan 2a into cot a minus 1 এটু পাও আমি কি দেখাব লাগিব sec 2a টো দেখাব লাগিব ঠিক আছে গতিকে মই এটুকু ভাঙি দিও ওপৰত থাকিব sin 2a cos 2a into cot টো ভাঙিলে কি হয় tan ৰ অপোজিট গতিকে উলুটাটো হ'ব cosত সদায় sin by cos ইয়াত কি হ'ব cos a by sin a minus 1 নহয় জানো গতিকে সিমিলাৰলি মই কি কৰো এই ওপৰৰ ফৰ্মুলাটো ভাঙি দিও ওপৰৰ ফৰ্মুলাটো ভাঙিলে কি হ'ব 2 sin a cos a আগৰটো নিচিনা কৰিছো আৰু মই এটা কৈ নাথাকো কাৰণ কি আগৰত কলুৱে নহয় cos 2a টো নেভাঙো কাৰণ কি তলত আছে আমাৰ sec 2a বনাব লাগে তো তে cos a divided by sin a minus 1 এই sin a গ'ল নে গতিকে ওপৰত কি থাকিলে 2 cos square a divided by cos 2a minus 1 গতিকে আকৌ লখাগু লোৱা কি আহিব cos 2a একদম সিম্পল ঠিক আছে ওপৰত কি আহিব এটা 2 cos square a নহয় জানো মাইনাস কি হ'ব এটোলা একেটা থাকে একে দুখ ঘৰণ কৰিলে হিবাই যাব হেতু ইয়াৰ লগত পূৰণ হৈ যাব মানে কি হ'ব cos 2a আমাৰ তোমালোকক শিকাইছিল যে ভগ্নাংশ আৰু এটা যদি গোটা সংখ্যা থাকে এই দুটা পূৰণ হৈ যায় মানে ঠিক সিম্পল কথা 1 - 1 বাই 3 কৰিলে আমি লখাগু কি হ'ব ইয়াৰ তলত একেটাই আহিব চিন্তা কৰিব নালাগে 3 * 3 মানে -1 এনেকে জাস্ট এনেকুৱা সিম্পল কথা হেতু মই হেনেকে কৰো আৰু শৰ্টকাট হৈ যায় তেতিয়া মই ভাবি থাকিব নালাগে ইয়াৰ তলত একেটা আছে একে ইয়া ঘৰণ কৰিলো নহয় জানো হেতু যেটো পালো সেই ওপৰটো লগত দি দিলো একদম সিম্পল যদি এটা ভগ্নাংশ আৰু এটা গোটা সংখ্যা থাকে তাহলে এটা পূৰণ হৈ পেলাই ওপৰত পায় যদি ওপৰটো আছে কষ্ট আছে তোমাক কি কৰিম আকৌ ফৰ্মুলাত ভাঙি দিম নহয় জানো ওপৰৰ কষ্ট আছে মই ওপৰ ফৰ্মুলাত ভাঙি দিম তেতিয়া কি থাকিব ইয়াত 2 cos square a মাইনাস এটো কি হ'ব আমাৰ cos square a minus sin square a হয়নে ব্ৰেকেট কিয় পাতিলো কাৰণ কি আগত মাইনাস আছে হয় না মাইনাস হলে বিৰাট দিগদাৰ কৰি থাকে মাইনাস ডেটা নাস নহয় জানো গতিকে মাইনাস দালে কি হৈ থাকে মাইনাস যে থাকা গিলা সদায় তাৰমানে বিছত যদি দুটা তিনটা পদ থাকে সদায় আমি ব্ৰেকেট দিব লাগে মাইনাসে গণ্ডগোল কৰে গতিকে হয় নে প্লাস বৰ ভাল দেই প্লাস বহুত ভাল 2 cos square a এটো মাইনাসে ভাঙি দিম মাইনাসে cos square a তো ব্ৰেকেট খুলিব লাগিব আৰু মাইনাসে হৈ গল প্লাস sin square a divided by cos 2a এতিয়া আগতে আছিল আমাৰ sin square আছিল এটা cos square হৈ গল প্লাসৰ দুটা cos square মাইনাসৰ এটা cos square আমাৰ কি পামগে ওপৰত প্লাসৰ এটা cos square পাম কাৰণ কি প্লাস মাইনাস থাকিলে বিয়োগ কৰিব লাগিব ডাঙৰটো আগত প্লাস একানে প্লাসৰ দুটা cos square বা মাইনাসৰ এটা cos square গলে কি থাকিব প্লাসৰ এটা cos square থাকিব ওকে প্লাস sin square a divided by cos 2a সিম্পল ওপৰত sin square plus cos square থিটা থাকিলে সদায় কি হয় তাৰ ভ্যালুটো 1 হয় নহয় জানো আমি এটো এলিমেন্টছতে পাই আহিছো কোৱাইছটো আছে গতিকে ইয়াৰ ৰেচিপ্ৰকেলটো সদায় কি হ'ব sec হৈছে ৰাইট হ্যান্ড সাইড ঠিক আছে সিম্পল হ'ব ঠিক আছে তাহলে আমি নেক্সটটো যাও সো 2 নম্বৰটো সো কি কৈছে আমাক দেখুৱা যে cos 9 degree plus sin 9 degree divided by cos 9 degree minus sin 9 degree equal tan 45 degree sorry tan 54 degree and similarly আমাক কি আছে cos 10 degree minus sin 10 degree divided by cos 10 degree plus sin 10 degree equal tan 35 degree এই দুইটা একে সিমিলার অঙ্ক এটা জানিলেই হল গতিকে মই ভাবো এটা কৰি দিম এটা তোমালোকে হোমৱৰ্ক কৰিবা মই ধৰিলো ফাৰ্স্টটো কৰাই দিছো বুলি ধৰিছো সেকেন্ডটো তোমালোকে কৰিবা ঠিক আছে গতিকে মই ফাৰ্স্টটোকে কৰো যেহেতু আমাক দেখুৱাবলৈ যে আমি লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড কৰিম আমাৰ হিপেনে টাৰ্গেটটো কি হ'ব tan 54 ডিগ্ৰী হ'ব নহয় জানো দেখুৱাবা প্ৰমাণ কৰিবলৈ হলে লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড কৰিবলৈ চাবা কিন্তু এটা কথা আমাক হিপেনটো কিমান আছে tan 54 ডিগ্ৰী আছে নহয় tan নাই জানো গতিকে tan আমি কেনেকৈ পাওঁ সাইনক কসক কস মানে সাইনটো কসৰে হৰণ কৰিলে পাওঁ হয় নহয় সাইনটোক আমি সাইন জিটো থাকে তাক আমি যদি কসৰে হৰণ কৰি দিওঁ সদায় কি পাওঁ সাইন বাই কস হলে সদায় tan আহে তাৰমানে ঠিক আছে সাইন বাই কস হলে আমাক সদায় কি আহে tan আহে ওকে গতিকে ইয়াত আমি কি দেখিছো এই সাইন বিলাকক মই কসৰে প্ৰত্যেকটো টাৰ্মকে মই কি কৰি দিওঁ কসৰে হৰণ কৰি দিওঁ যিমান আছে কাৰণ কি সাইন আমাৰ 9 ডিগ্ৰী থাকক 9 ডিগ্ৰী থাকিলে আমাৰ কি হ'ব যদি cos 9 ডিগ্ৰী হৰণ কৰি দিওঁ তেতিয়া আমি কি পাম tan আমি tan 9 ডিগ্ৰী পাই যাম নহয় জানো ঠিক আছে সো মই এক নম্বৰতে কৰি দিওঁ এক নম্বৰটো কি আছে আমাক গতিকে লেফট হ্যান্ড সাইডটো এটো আছে আমি কি ভাবি আছিলো আমি যেহেতু আমি কি বনাব লাগিব আমি tan বনাব লাগিব গতিকে সাইনক আমি কিহে ডিভাইড কৰিব লাগিব আমি কসৰে ডিভাইড কৰিব লাগিব সাইনক আমি কিহে ডিভাইড কৰিব লাগিব কসৰে ডিভাইড কৰিব লাগিব গতিকে মই প্ৰতিটো টাৰ্মত ইয়াত যিমান কি টাৰ্ম আছে প্ৰতিটো টাৰ্মক মই কিহে ডিভাইড কৰি দিওঁ কসৰে ডিভাইড কৰি দিওঁ তাৰ মানে cos 9 ডিগ্ৰী বাই cos 9 ডিগ্ৰী
cos 90 ডিগ্ৰী সবকে প্ৰতিটো টাৰ্মকে মই ডিভাইড কৰি দিছো ঠিক আছে একদম সিম্পল কাৰণ কি sin বাই cos থাকিলে আমাৰ কি হৈ থাকে tan হৈ থাকে গতে প্ৰত্যেকটোকে মই কিহেৰে হৰণ কৰি দিছো cos আনিবৰ কাৰণে tan আনিবৰ কাৰণে মই কি হয় sin ক খৰাই কি কৰি দিছো cos এৰে হৰণ কৰি দিছো এটো কাটি গলে 1 এ হ'ব এটো কাটিলে 1 হ'ব গতে আলটিমেটলি কি হ'ব 1 প্লাস tan 9 ডিগ্ৰী 1 মাইনাস tan 9 ডিগ্ৰী নহয় জানো tan a plus b ফৰ্মুলাটো আমাৰ কেনেকুৱা আছিল tan a plus b ফৰ্মুলাটো আছিল tan a plus b ফৰ্মুলাটো আছিল কাৰণ কি মই tan এনেকুৱা থাকিলে নহব মই tan এটা বনাবগে লাগিব গতিকে ইয়াক মই সম্ভৱ এটাই সম্ভৱ যে tan a plus b ফৰ্মুলাটো আমি কনভাৰ্ট কৰিব লাগিব tan a plus b ফৰ্মুলাটো আছিল ওপৰত tan a plus tan b divided by 1 minus tan a into tan b আৰু এটো মই কিহৰ কাৰণে প্লাসৰ কথা কৈছো কাৰণ কি ওপৰত কি আছে আমাৰ প্লাস আছে ওপৰত কি চিন আছে প্লাস এ কিন্তু 1 প্লাস আছে নাই ওপৰত যদি মাইনাস থাকিলে আমি tan a - b কথা ভাবিলো হেতেন ইয়াৰ পিছৰ যেটো কোৱেশ্চন আছিল আমাৰ ওপৰত মাইনাস আছিল গতিকে tan a - b ফৰ্মুলাটো আমি কথা ভাবিম ঠিক আছে গতিকে আমি ইয়াক কি কৰো 1 টোক মই কি লিখিব পাৰো tan 45 বুলি লিখিব পাৰো নহয় জানো 1 টো কি পসিবল যে আমি 1 টোক tan 45 বুলি লিখাটো পসিবল গতিকে tan 45 ডিগ্ৰী minus tan 9 ডিগ্ৰী divided by 1 জায়গা 1 থাকো মাইনাস এটো প্লাস হ'ব দেই tan 45 ডিগ্ৰী কাৰণ কি মই a * b হ'ব লাগে 1 ৰ লগত পূৰণ কৰিলেও কি হ'ব মই tan 9 ডিগ্ৰী লাগে ঠিক আছে মই এই 1 টোক নাপাদলো কাৰণ কি ফৰ্মুলা মতে এখিনি 1 থাকিব লাগে আৰু এখিনিতে a b থাকিব লাগে হয় জানো a tan a * tan b থাকিব লাগে ঠিক আছে গতিকে tan a * tan b থাকিবলৈ হলে আমি কি কৰিব লাগিব tan a ভ্যালুটো আমাৰ কি হ'ব লাগিব tan কাৰণ কি ওপৰত মই a জায়গাত মই পাতিলো tan 45 ডিগ্ৰী প্লাস tan 9 ডিগ্ৰী ঠিক আছে 1 ৰ জায়গাত মই tan পাতি দিলো আৰু এখিনি tan a * b হলো 1 এটা পূৰণ কৰিলে tan 45 ডিগ্ৰী মানে 1 নহয় জানো 1 ৰ লগত tan 9 পূৰণ কৰিলে কি হ'ব tan 9 এ হ'ব গতিকে 1 এটা মই ইনটু কৰাটো কোনো ডাঙৰ কথা নহয় ঠিক আছে গতিকে মই 1 এটা ইনটু কৰি দিলো চোৱাচোন আকৌ ভ্যালু পুট কৰিছা ইয়া ইকুয়াল 1 পুট কৰিছা আমি কি আকৌ কি পাই যাম tan 9 ডিগ্ৰী পাই যাম পাম না পাম সমান চিন অৰ্থ হেতুই ঠিক গতিকে মই ইয়া কি বনাব পাৰো tan a + b তাৰ মানে 45 + 9 ডিগ্ৰী ইকুয়াল tan 45 + 9 হলে কিমান হ'ব tan 54 ডিগ্ৰী ওকে ইকুয়াল ৰাইট হ্যান্ড সাইড ঠিক আছে এটো কৰিবলৈ মই অকন হিন্ট এটা দিয়ে দিছো এটো 10 এটো হৈ গল আমাৰ 10 নম্বৰ 1 টো আৰু যদি 10 নম্বৰ b টো ওপৰত কি আছিল 10 ডিগ্ৰী আছিল এটো 10 ডিগ্ৰী আছিল নহয় জানো মই b টো কথা যদি ভাবো হয়নে এটো 10 ডিগ্ৰী আছিল ওপৰটো মাইনাস তলটো প্লাস আছিল ঠিক আছে অইন একো কৰিব নালাগে 10 ডিগ্ৰী কিবা খালি 10 ডিগ্ৰী cos 10 ডিগ্ৰী সবকে হৰণ কৰি দিবা ঠিক আছে যেটো আমাৰ সেকেন্ডটো মই ইয়াত কৰি দিয়া নিচিনাই হ'ল যদি চাব পাৰা আৰু কৰি পেলাই মই কৰি নাথাকিলো আৰু এটাতে কৰি দিলো ঠিক আছে 10 ডিগ্ৰী সবকে 10 ডিগ্ৰী হৈ যাব তেতিয়া এটো মাইনাস আহিব ওপৰটো মাইনাস আহি যাব তলটো প্লাস হৈ যাব ওপৰটো মাইনাস হৈ যাব তলটো প্লাস হৈ যাব নহয় জানো এটো খালি 10 হৈ যাব এটা অন কৰিব নালাগে খালি সেই 1 ৰ জায়গাত এটো 45 পাতা আৰু এখিনটো সেই 45 বুলি লিখি পেলাই 10 ডিগ্ৰী লিখিবা ঠিক আছে তেতিয়া কি হ'ব এটো ওপৰটো মাইনাস হ'ব তলটো প্লাস হ'ব তে এই ফৰ্মুলাটো কি আছে tan a - b ফৰ্মুলা a - b ফৰ্মুলাটো হলে আমাক কি হয় এটো খালি মাইনাস আহিব আৰু এটো 10 ডিগ্ৰী আছিল নহয় জানো a - b লে কিমান tan 35 ডিগ্ৰী নহয় জানো হয় গতিকে এটো b নম্বৰ কোৱেশ্চন একদম ইজি আগতো হতে একে সেম এজ ইট ইজ কৰি যাবা ঠিক আছে মই কৰিয়ে দিয়া নাছিল যদি হোমৱৰ্ক কৰিবলৈ দিছো কৰিয়ে দিয়া নিচিনা হ'ল নহয় জানো গতিকে এটো কৰিবা ঠিক আছে কৰিবা মানে কি আৰু কৰিয়ে দিলো তোমালোকে হলো ট্ৰাই কৰি চাবা মই অকন নুবুজাকে কৰিছো তো স্পিডত কৰিছো তো গতিকে ঠিক আছে মুছিয়ে দিও তোমালোকে কি কৰিবা এটো কৰি পেলাই চাবা 2 নম্বৰটো কৰি পেলাই চাবা গতিকে 1 নম্বৰটো কৰা হৈ গল ঠিক আছে আমি নেক্সট 11 নম্বৰটো চাও 11 নম্বৰটো কি আছে আমনো 11 নম্বৰ কি কৈছে এটো একদম এটো খুব কমন কোৱেশ্চন কেতিয়াবা পৰীক্ষাত খুবেই খুধে আমাৰ যেটো 11 নম্বৰ আছে 11 নম্বৰটো আমাক কি দিয়া হৈ আছে যদি a + b + c = কিমান 180 ডিগ্ৰী হলে প্ৰমাণ কৰা যে খুব আহে কোৱেশ্চনটো tan a + tan b + tan c ইকুৱেল ঠিক আছে ধৰিব পাৰিছা নহয় ওকে কি হৈ গল tan a tan b * tan c ঠিক আছে একদম সিম্পল আমাৰ ইয়াত এটা কন্ডিশন দিয়া হৈ আছে যে a + b + c = কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হলে তেতিয়ালে আমাৰ এই বস্তুটো আমাক দেখাব দিছে ঠিক আছে তো একদম সিম্পল আমি কি কৰিম যেটো দিয়া থাকা বস্তু ন যদি দিয়া আমাৰ দিয়া থাকা পাৰ্ট এটা আছে ন a + b = হলে ঠিক আছে এই পাৰ্টটো পাই আমি অংকটো কৰিম এটা আমাক দেখাব দিছে নহয় জানো প্ৰমাণ কৰিব দিছে বা দেখাব দিছে যেটা যদি দিয়া পাৰ্ট এটা দেখিব আমি সদায় আমি কৰপৰা কৰিবলৈ চাও যদি দিয়া পাৰ্টটো বা কৰিবলৈ চাও আমাৰ দিয়া থাকা পাৰ্টটো কি আছিল সলিউশন দিয়া আছে a + b + c = 180 ডিগ্ৰী নহয় জানো
এটা মই বোথ সাইড 10 ললে কাম চলিয়ে যায় কিন্তু 10a + b + c ফৰ্মুলা ভাগাতকে 10a + b ফৰ্মুলাটো ভাঙিবলৈ বেছি ভাল হয় গতিকে মই c টো কিপেনে লৈ গলো মই কি কৰিলো a + b ৰাখিলো কিপেনে কি হৈ গল 180 - c কাৰণ কি এইটো কিপেনে আছে কিপেনে গলে মাইনাস হৈ যাব ইপিনে প্লাস আছে কিপেনে গলে কি হ'ব মাইনাস হৈ যাব এটা বোথ সাইড মই 10 লৈ লওঁ এটা ভাল হ'ব হয় জানো গতিকে মই ইপিনে কি কৰিলো 10 a + b আৰু 10 180 - c গতিকে 10a + b বুলি কোৱাটো এইটো ফৰ্মুলাই হৈ গ'ল আৰু 10a + 10b divided by 1 - 10a into 10b নহয় জানো নেক্সট এটা আমাৰ কি হয় 180 - c আমি কেনেকৈ লিখিম আৰু এইটো 10 90 ডিগ্ৰী into 2 - c মানে কোনটো চুকত পৰি আছে আমাৰ যদি সেইটোক মই লিখিবলৈ যাওঁ কাৰণ 90 সদায় আমি 90 ষ্টাইলত লিখিব বিচাৰোঁ এইটো 7.1তে আমি কৈ আহিছোঁ নহয় জানো এই লাইনটো একেই ৰাখিছোঁ আৰু 10b অ'কে চ' 90 into 2 হৈ আছে নহয় জানো 90 into 2 বুলি ক'লে আমাৰ কোনটো চুকত পৰিব এইখিনি পৰা আহিব 90 into 2 - c তাৰমানে এইটো ছেকেণ্ড চুকতে পৰিলে a s নহয় জানো এনেকুৱা জেগাত কি হয় 10 টো নিগেটিভ হ'ব হয়নে 10 কি হ'ব নিগেটিভ হ'ব গতিকে আমাক কি হ'ব চিনডাল কি হ'ব মাইনাছ হ'ব আৰু 2 আছে সদায় আমি জানো 90 লগত যদি যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে এইটো চেঞ্জ নহয় তাৰমানে 10 টো 10 থাকিব ফাৰ্ষ্ট আমাৰ কি হ'ল আমাৰ পজিশ্যনটো চাম কোনটো কোৱাড্ৰেণ্টত পৰি আছে আমি গম পালোঁ ছেকেণ্ড কোৱাড্ৰেণ্টত অকল সাইন আৰু আমাৰ কি হয় কছেকহে পজিটিভ তাৰপৰা সৰি সাইন আৰু আমাৰ কি হ'ব কছেক অ'কে সাইনৰ অপজিটটো আমাৰ কছেক হয় সাইন আৰু কছেকহে পজিটিভ বাকী চব কি হ'ব আমাৰ নিগেটিভ হ'ব গতিকে আমাৰ 10 টো নিগেটিভ হ'ব চিনডাল আহিছে নিগেটিভ আৰু 10 টো কেতিয়াবা চেঞ্জ হয় চেঞ্জ হ'লে সেইটো কিহৰ কাৰণে চেঞ্জ হয় এইটো লগত 90 লগত কি হৈছে যুগ্মই হৈ আছে নে অযুগ্মই হৈ আছে যেহেতু ইয়াত যুগ্ম হৈ আছে গতিকে 10 টো চেঞ্জ নহয় গতিকে 10 টো কি থাকিব 10 থাকিব 10c ঠিক আছে এইটো 10c হৈ যাব গতিকে 10c টো মই কি দিওঁ জাষ্ট অইন একো নকৰোঁ আৰু মই ইয়াৰ লগত ক্ৰছ পাতি ইয়াৰ তলত একো একটা আছে মই এনেকৈ পূৰণ কৰি দিওঁ এইপিনে কি থাকিব 10a + 10b হয়নে ক্ৰছ পাতা কৰিছোঁ এইটোৰ লগত এইটো আৰু এইটোৰ লগত এইটো ঠিক আছে গতিকে এই -10c টো কি হ'ব পূৰণ কৰিব লাগিব -10c টো এবাৰ কাৰ লগত পূৰণ হ'ব 1 ৰ লগত গতিকে প্লাছে মাইনাছে -10c আৰু এইটো মাইনাছে মাইনাছে প্লাছ 10a into 10b into 10c এই তিনিটা ইনটু হ'ব ঠিক আছে ধৰিব পাৰিছেনে বাৰু 10c হৈ আছে ঠিক আছে গতিকে মই কি কৰোঁ আৰু নেক্সট 10c টোক এপিনে লৈ আহোঁ 10c টোক এপিনে লৈ আহিবলৈ কি হ'ব 10a কাৰণ কি আমাৰ যিটো প্ৰমাণ কৰিব দিছে 10c টো এপিনে আছিলে সেইটো মাইনাছত আছে এপিনে আহিলে প্লাছত প্লাছ 10c ইকুৱেল কি থাকিব 10a into 10b into 10c হয় জানো হ'ব so simple খুব আহি থাকে পৰীক্ষাত খুবেই আহি থাকে গতিকে দিয়া থকা পাৰ্টৰ পৰা কৰিবা c টো হিপিনে লৈ যাবা বোথ সাইড 10 লৈ ল'বা বোথ সাইড 10 লৈ গ'লে আমাৰ কাৰণ কি আমি c টো হিপিনে নিয়াৰ অৰ্থটো হৈছে যে a + b 10a + b ফৰ্মুলাটো সহজ হয় নহয় 10a + b ফৰ্মুলাটো মনত ৰাখিব সহজ হয় আৰু 10a + b ফৰ্মুলাত ভাঙিবা হিপিনে সেইটোক আমি কোৱাড্ৰেণ্টত চাই পেলাই আমি c টো উলিয়াই ল'ম জাষ্ট ক্ৰছ প্ৰডাক্ট কৰি দিম হৈ গ'ল ঠিক আছে গতিকে এইটো ফিনিছ নেক্সট আমি কি নম্বৰটোলৈ যাওঁ 12 নম্বৰটোলৈ যাওঁ 12 নম্বৰটো চোৱাচোন আমাক কি দিয়া হৈ আছে গতিকে আৰু এটা কথা তোমালোকে কিছুমানে কৈ আছিলা যে দীপক শৰ্মাখন কৰিব লাগে দীপক শৰ্মাখন তোমালোকে কৰিব পাৰা এতিয়া বাৰু আমি দীপক শৰ্মা নাভাবোঁ আৰু ইয়াৰ পিছে পৰে আমি ভাবিম দীপক শৰ্মা ভাল কিতাপ দীপক শৰ্মাখনো চাব পাৰা গতিকে পৰীক্ষাত কিন্তু মেট্ৰিকত এই কিতাপখনৰ পৰাই আহে বেলেগৰ পৰা নাহে যিখন আমাৰ বৰ্ডো দিয়া হৈছে ইয়াতো সেনেকৈ দিয়া হৈছে যদি a + b + c ইকুৱেল কিমান দিয়া হৈছে 180 ডিগ্ৰী আৰু কি দিছে sin a plus sin b to sin c equal 0 তেন্তে এটা দিয়া থকা কন্ডিশন তেন্তে আমাক প্ৰমাণ কৰিব দিছে প্ৰমাণ কৰা যে কি প্ৰমাণ কৰিব দিছে আমাক 210b plus 10c equal 0 এটা প্ৰমাণ কৰিবলগীয়া পায় 12 নম্বৰ কোৱেশ্চনটো চোৱাচোন 12 নম্বৰ কোৱেশ্চনটো কি আছে কিতাপত এটা ভুল আছে দেই এই ভুলটো হৈছে এইটো cos b into sin b into cos c হ'ব লাগে sin b into কি হ'ব লাগে cos c হ'ব লাগে ইকুৱেল 0 ঠিক আছে নহ'লে অংকটো নোলায় গতিকে চাওঁ আচোন এইটো কেনেকৈ কৰোঁ মই কৈছোঁ যে কি হয় আমাৰ যদি এনেকুৱা দিয়া থকা পাৰ্ট থাকে ইয়াত যদি থকা পাৰ্ট কেইটা দিয়া হৈ আছে এইটো 12 নম্বৰ কুৱেশ্যন দেই 12 নম্বৰ কুৱেশ্যনটো কি দিয়া হৈছে যদি a + b + c ইকুৱেল 180 ডিগ্ৰী আৰু sin a plus sin b into cos c equal 0 তেন্তে প্ৰমাণ কৰা যে 210a plus 10c equal 0 এটা কথা চিয়ৰ এটা কথা ডেম চিয়ৰ যে কি হ'ব লাগিব আমি দিয়া থকা পাৰ্ট দুটা কিবা নহয় কিবা এটা কৰিব লাগিব নহয় জানো এটা দিয়া থকা পাৰ্ট কি দিয়া হৈছে দুটা দিয়া হৈ আছে দিয়া থকা যি দুটা পাৰ্ট আছে সেই পাৰ্ট দুটা কি হৈছে দুটা দিয়া হৈ আছে এটা a plus b plus c equal 180 ডিগ্ৰী এটা কি আছে sin a plus sin b cos c equal 0 এটা কথা চিয়ৰ এখন দুটা ইনটু হৈ আছে ই অকলে আছে
গতিকে আৰু এটা কথা চিয়ৰ হৈ আছোঁ যে জিয়া থকা পাৰ্ট যিহেতু দুইটা আমি কি ক'বলৈ ব্যৱহাৰ কৰিব লাগিব, গতিকে পহিলাটোতো আমি এইটো পাই কৰিব লাগিব যে a + b + c = 180 এইটো পাই কামটো কৰিব লাগিব আমি। কিন্তু বোথ সাইডে সাইন ল'বই লাগিব, যদিও আমি 10 বুলি প্ৰমাণ কৰিব আছে বোথ সাইডে আমি সাইন ল'বই লাগিব। কাৰণটো কি যে এই আমি সাইনৰ ভ্যালুকেইটা ক'বাত নহয় ক'বাত আমি পুট কৰিব লাগিব। এইটো দিয়া থকা বস্তু, এইটো মই দেখাবলৈ দিছে এইটো হ'ব। গতিকে এটা কথা চিয়ৰ যে আমি সাইন ল'ব লাগিব, আৰু সাইন এটো অকলে আছে, গতিকে মই এটো অকলশৰে ৰাখিব লাগিব, b + c টোক মই সিপিনে পঠিয়াব লাগিব হ'ল। গতিকে মই কি কৰোঁ, এটো ৰাখি দিলোঁ সিপিনে 180 ডিগ্ৰী, এইটো -b আৰু সেইটো কিবা -b হিচাপেও যাব, -c হিচাপেও যাব, নহয় জানো। মই কাম এটা কৰোঁ, মই মাইনাছডাল কমন লৈ পেলাই এইটো প্লাছ কৰি দিব পাৰোঁনে? পাৰোঁ, ডাইৰেক্ট কৰিছোঁ আৰু, কাৰণ কি প্লাছে মাইনাছে -b আকৌ প্লাছে মাইনাছে -c হ'ব। ঠিক আছে, গতিকে মই বোথ সাইড সাইন লৈ লওঁ, যিপিনে থাকিলে সাইন a পিনে সাইন 180 - b + c। এতিয়া 180 থাকক বা যিয়ে নাথাকক, আমি যদি আগত এনেকুৱা সংখ্যা এটা থাকে আমি চুক বিচাৰোঁ, চুক বিচাৰি পেলাই কৰোঁ। গতিকে এইটো হ'ব সাইন a, চুক বিচাৰিবলৈ আমি কি কাম কৰোঁ, এইটো 90 × 2 বুলি কৰি লওঁ, -b + c। এই b + c টোক মই এটা থিতা বুলি ধৰিছোঁ, মনতে এটা বস্তু বুলি ধৰা দেই এইটোক, সেইকাৰণে মই বেকাৰ কৰি পেলাই সেইটো কৰিছোঁ যে মনতে এইটো মই এটা বস্তু বুলি ধৰিছোঁ। গতিকে 90 × 2 থাকিলে আমি কি কৰিম, এটা কথাটো চিয়ৰ কোনটো চুকত পৰি আছে, 90 × 2 বুলি কওঁতে এইটো আহিলে মাইনাছ, এইখিনি কিবা এটা মাইনাছ হৈ আছে, গতিকে আমাক ছেকেণ্ড চুকতে পৰিলে as, নহয় জানো। গতিকে এছত কি হয়, সাইনটো পজিটিভ, গতিকে চিনডাল পজিটিভ আহিব, পজিটিভ থাকিলে আমি নাপাতো, নহয় জানো, পজিটিভ নাপাতিলেও চলে, তাৰমানে প্লাছ হয়। আৰু এটা কথা 90 লগত কি আছে 2 হৈ আছে, গতিকে সাইনটো চেঞ্জ নহয়, তাৰমানে সাইন এনেই ক'লেহে চেঞ্জ হয়, যদি অযুগ্ম সংখ্যা থাকিলে সাইনটো কচলে, হয় নহয়, টেনটো কটলে, চেকটো কটে গ'লে এনেকুৱা নিচিনা হয়। কিন্তু ইয়াত কি হ'ব, আমাৰ সাইনটো চেঞ্জ নহয়, গতিকে সাইন b + c। ঠিক আছে, গতিকে মই ইকুৱেশ্যন 1 বুলি পাতি দিম। এই ভেলুটো ক'বাত নহয় ক'বাত মই সাইন এই ভেলুটো মই ছেকেণ্ড যিটো আমাৰ দিয়া আছে তাত পুট কৰি দিওঁ, সাইনে মান নাই জানো, তাত সাইনে মানটো মই সাইন b + c বুলি বহাই দিম হ'ব। গতিকে আকৌ বা আৰু এটা দিয়া থকা বস্তু আছিলে, সেইটো আছিলে সাইন a + সাইন b * cos c, এইটো cos c হ'ব দেই, = 0। গতিকে অংকটো মই এবাৰ কৰিলোঁ, কৰি পেলাই আকৌ মুচি পেলাই আকৌ কৰিব লাগিছে এইটো কাৰণে। ঠিক আছে, গতিকে চাবা কিতাপত ভুল হৈ আছে, গতিকে মই কি কাম এটা কৰোঁ, এই সাইন এ ভেলুটো বহাই দিওঁ। সাইন এ মানে কি হয় সেইটো নহয় জানো, সাইন b + c। মোৰ মানুহক নেদেখিলে হয় হ'ব ন, একো নহয় দিয়া, মই মোক নেদেখিলেও চলিব, নহয় জানো। গতিকে এইটো কি হ'লে সাইন a জেগাত মই সাইন b + c বহাই দিলোঁ, গতিকে সাইন b * cos c = 0। সাইন b + c ফৰ্মুলাটো বহাই দিওঁ, সাইন a + b ফৰ্মুলা নহয় জানো, গতিকে সাইন a জেগাত আহিছে b সাইন cos b, cosৰ জেগাত আমাৰ c আছে, প্লাছ এইটো আহিব cos a, তাৰমানে cos b জেগাত আহিব, নহয় জানো। মই a + b ফৰ্মুলা ভাঙিছোঁ, আৰু নেক্সট আহিব আমাৰ সাইন c প্লাছ এইটোতো থাকিবই সাইন b * cos c = 0 হ'ব। এইটো মই ভাঙি দিলোঁ, তাৰমানে এইটো ধৰি পাইছে নহয়, এই বস্তুটো মই ভাঙি দিছোঁ, সাইন a + b ফৰ্মুলা, তাৰমানে b + c ফৰ্মুলাটোক মই এইটো ভাঙি পেলালোঁ। ভাঙি পেলালে চাচোন এই দুটা একেই, সাইন b cos c, সাইন b cos c, গতিকে আমি লিখিব পাৰোঁ নে এনেকৈ 2 সাইন b cos c প্লাছ cos b সাইন c = 0। আৰু ইয়াক আমি একো কৰিব নোৱাৰোঁ, এতিয়া দুটা পাৰ্ট আহি গ'ল, কাৰণ কি আমাৰ এইটো যিটো আমাৰ প্ৰমাণ কৰিবলৈ সেইটো দুটা পাৰ্ট আছে, দুটা নহয় জানো, দুটা পদ আছে, প্লাছ হৈ পেলাই = 0 দেখাব দিছে, গতিকে সিপিনেও = 0 আছে। কিন্তু এটা কথা, এইকেইটা 10ত নাই, তাত কিমান কি আছে 10ত আছে, আৰু ইয়াত 2 আছে, দেখিছে নাই বাৰু। গতিকে এটা কথা চিয়ৰ যে আমি কি হ'ব লাগিব, এই 2 থকা পাৰ্টটো 10 বিলে আমি ৰূপান্তৰ কৰিব পাৰিব লাগিব হ'ব, 10 বিলে ৰূপান্তৰ কৰিব লাগিব। কিন্তু আমাৰ সাইন b আছে, গতিকে মই এটা কথা cos b ৰে হৰণ কৰিব লাগিব, আৰু cos c টো নাইকিয়া কৰিব লাগিব। গতিকে মই গোটেই পদকেইটা যিকেইটা আছে বোথ সাইডত মই কি হৰণ কৰিলোঁ, 2 সাইন b cos c আছে নহয়, মই এইপিনে কি কৰিলোঁ cos b ৰে হৰণ কৰিলোঁ, তেতিয়া 10 পাম। এইটো cos c এটাও হৰণ কৰিছোঁ, cos c টো নাইকিয়া কৰিবৰ কাৰণে মই বোথ সাইডত কি কৰিছোঁ, এইটো হৰণ কৰিছোঁ। এতিয়া এটা হৰণ কৰিলে নহ'ব, গোটেই ইকুৱেশ্যনটো হৰণ কৰিব লাগিব, নহয় জানো, সেইটো ইকুৱেশ্যনৰ নিয়ম যে বেলেঞ্চ হৈ থাকিলে এইপিনে হৰণ কৰিলে সিপিনেও, গতিকে গোটেইকেইটা পদকে মই হৰণ কৰি দিওঁ। এইপিনে থাকিব cos b sin c / cos b * cos c = 0/cos b cos c। ঠিক আছে, গোটেই ইকুৱেশ্যনটোক মই কিহেৰে হৰণ কৰি দিলোঁ, cos b আৰু sin c ৰে হৰণ কৰিছোঁ। কিহৰ কাৰণে, সেই কামটো তাৰমানে প্ৰথম পদটো 10 2b টো দেখাবৰ কাৰণে হ'ব। গতিকে এইটো মই এইটো কাটিছোঁ, সেইটো কাৰণে কৰিছোঁ, ইয়াত এইটো কাটা গ'ল, ইয়াততো 0 হৰণ কৰিলে যিকোনো সংখ্যা হৰণ কৰিলে 0 হ'ব। এইটো 2 10b হৈ যাব, প্লাছ এইটো কি হ'ব 10c হৈ যাব, = 0 যিকোনো সংখ্যা হৰণ কৰিলে কি হ'ব 0, therefore proof। ঠিক আছে, এইটো হৈ গ'ল আমাৰ 12 নম্বৰটো হ'ব। গতিকে 12 নম্বৰটো তোমালোকে পজ কৰি চাই লোৱা, এইটো 12 নম্বৰটো হয়। গতিকে নেক্সট আমি কি হৈ যাওঁ, যিটো আছে আমাৰ 13 নম্বৰটো চাওঁ। ঠিক আছে, 13 নম্বৰটো চাওঁ।
13 নম্বৰ কুৱেশ্যনটো আমাক কি দিয়া হৈ আছে বহুত ইজি কুৱেশ্যন এইকেইটা এবাৰ আকৌ 7.2 লৈকে আহিব তোমালোকৰ 13 নম্বৰটো চোৱা 13 নম্বৰটো কি দিয়া আছে যদি কুৱেশ্যনটো মই লিখি লৈছোঁ যদি আলফা প্লাছ বিটা ইকুৱেল থিটা আৰু আলফা মাইনাছ বিটা ইকুৱেল কি দিয়া হৈ আছে এক্স আৰু tan alpha to tan beta equal কি দিয়া আছে k হলে এটো খুব ইম্পৰ্টেন্ট অংক দেখুৱা যে sin x equal k minus 1 divided by k plus 1 into tan theta সোয়া 12 নম্বৰটো একদম ইজি আমাক কিছে কিন্তু ইয়াৰ কথা এটা জানিব লাগিব আমি যোগভাগ কেটো জানো 12 নম্বৰ কোৱেশ্চনটো কি আছে পहिले আমি চাই লওঁ যদি দিয়া পাৰ আমাক দিয়া হৈ আছে যদি a plus alpha plus beta equal theta আৰু alpha minus beta equal x আৰু দুটা বস্তু দিয়া হয় তিনটা বস্তু দিয়া হৈছে alpha tan alpha is to tan beta equal k হলে তেন্তে আমাক কি হৈছে দেখুৱা যে sin x equal k minus 1 divided by k plus 1 into sin theta ঠিক আছে যেতিয়া এই বস্তুটো গম পোৱা k minus 1 k plus 1 এনেকুৱা থাকিলে হঠাৎ আমি এটা বস্তু ঘটাব লাগে সেইটো হৈছে যোগভাগক্ৰিয়াটো কি মই অকন কৰিছো ধৰিলা এনেকুৱা a is to b equal c is to d আছে গতিকে ইয়াতো এটা কথা সিওৰ যে মই a by b equal c by d বুলি লিখিব পাৰো যেতিয়া যোগভাগক্ৰিয়া খাটে তেতিয়াহলে আমি যদি কি কৰো ওপৰটো যদি এবাৰ মাইনাস কৰো তলটো প্লাস কৰিব লাগিব এপিনে মাইনাস কৰিলে হিপিনো মাইনাস কৰিব লাগিব দেই ঠিক আছে c plus আৰু যদি আমি কি কৰো উল্টাকে কৰো ধৰিলা এটো ভাগযোগ কিয়া বাৰু আমি যদি যোগভাগ কিয়া কৰো তেলে এনেকুৱা হ'ব a plus b divided by a minus b equal c plus d divided by c minus d ঠিক আছে আমি কোনটো কৰিলে হল আমি চাই পেলাই কৰো যদি এটো সমানুপাতৰ এটা নিয়ম হয় যোগভাগ কিয়া বুলি কোৱা হয় এই কথাটো জানিব লাগিব ঠিক আছে গতিকে আমি ধৰি লৈছো এই কথাটো জানো বুলি গতিকে আমি কোপা কৰিম কিহৰ কাৰণে আমি অনুপাত থকা বস্তু এটা দিয়া হৈ আছে নহয় হয়নে গতিকে আমি অনুপাত থকা দিয়াটো পা কি কৰো আমি অংকটো তাৰ পৰাই কৰিব পাৰো কাৰণ কি আগৰটো পা কৰিব নোৱাৰো মই আলফা প্লাস বিটা ওলালেহে মই তাৰ জায়গাত থিটা বহাব পাৰিম আৰু আলফা মাইনাস বিটা ওলালেহে মই তাৰ জায়গাত কি বহাব পাৰিম x বহাব পাৰিম কৰিব লাগিব কোনটোৰ পৰা এই অনুপাতটো পা দিয়া আছে আমাক কোনটো দিয়া হৈ আছে যে tan alpha is to tan beta equal k গতিকে k মানে k is to 1 বুলি লিখিব পাৰো না k is to 1 বুলি লিখিব পাৰো গতিকে ইয়াক অনুপাতটো আমি কি লিখিব পাৰো tan alpha by tan beta equal k by 1 এনেকৈ লিখিব পাৰো না পাৰো অনুপাতটো লিখিলে ঠিক আছে প্ৰপোৰ্শন অফ ওকে ঠিক আছে লিখিব পাৰো গতিকে এটো আমাৰ অনুপাতটো হেইটো নিচিনা হল তোমাৰ যেটো আমাৰ আছিল মই যেটো কথা কৈছিলো যে সমানুপাতত থাকিলে tan beta গতিকে মই কেনেকৈ লিখিব পাৰো যে tan যেহেতু মই খুচছন হেতু আমাক যেটো দেখাব লাগে হেতু k - 1 আছে গতিকে ওপৰত মই মাইনাস কৰো tan alpha minus tan beta divided by tan alpha plus tan beta হ'ব যেটো মই কথাটো কৈছিলো ইয়াতো হেনেকুৱা হ'ব k - 1 divided by k plus 1 এটা আমাক কি হ'ব যোগভাগক্ৰিয়া ব্যৱহাৰ কৰিছো হ'ব গতিকে মই কি কৰো এতিয়া আৰু এটা কথা চোৱাচোন আমাৰ যেটো দেখাব লগিয়া আছে হেতু sin আছে tan নাই কিন্তু আমাৰ দিয়া থকা বস্তুটো tan আছিলে tan টোক sin লৈ নেবলে একে সহজ sin cosলে লৈ যাও মই কি কৰো এটো sin alpha by মই cos alpha বুলি লিখিব পাৰো মাইনাস এটো tan beta টোক মই কি লিখিব পাৰো sin beta by cos beta ওকে গতিকে tan alpha টো কি লিখিব পাৰো sin alpha by cos alpha plus sin beta by cos beta ওকে এপিনে থাকিব k - 1 divided by k plus 1 গতিকে কামটা কৰা যেহেতু ওপৰত আমাৰ কি আছিল আমাৰ এপিনে sin x আছে মানে sin alpha plus beta লাগিব গতিকে মই কি কৰো সৰি alpha minus beta লাগিব গতিকে মই লসাগুটো লৈ লওঁ ইয়া লসাগু ললে কি হ'ব cos alpha cos beta গতিকে cos alpha গলে cos beta থাকিব সেই cos beta টো কি হ'ব sin alpha লগত পূৰণ হ'ব মানে কি থাকিব sin alpha into cos beta minus cos beta গলে cos alpha থাকিব মানে sin beta সৰি cos beta cos alpha থাকিব cos alpha into sin beta হ'ব আৰু তলটো হেনেকে আমি লসাগু লওঁ কি থাকিব cos alpha cos beta থাকিব লসাগু ললে কি হ'ব এটো কাটিলে cos beta ওপৰটো লগত হ'বগে sin alpha into cos beta ওই একই হ'ব খালি মাইনাস আৰু প্লাস হ'ব নহয় জানো একেটাই হ'ব cos alpha into sin beta একেটাই হ'ব ওপৰটো হতে একেটাই হ'ব কাৰণ কি লসাগু একে লৈছো লসাগু লৈ চাব পাৰা নহয় জানো ঠিক আছে ইকুৱেল কি থাকিব k - 1 divided by k plus 1
ওকে সিম্পল কথা এতিয়া চোৱা এইটো মই কাটি দিব পাৰোঁ পাৰোঁনে বাৰু এডাল মেইন ডিভাইড বাই সাইন গতিকে এইটো তলৰ বস্তু সেইটো তলৰ বস্তু কাটি দিব পাৰোঁ ওপৰত কি থাকিব সাইন আলফা cos বিটা মাইনাছ cos আলফা সাইন বিটা ডিভাইডেড বাই cos আলফা সৰি সাইন আলফা cos বিটা প্লাস cos আলফা সাইন বিটা ইকুয়াল কি থাকিব আমাৰ k - 1 ডিভাইডেড বাই k + 1 ওকে গতিকে ওপৰটো চাচোন এটা ফৰ্মুলা কি ফৰ্মুলা সাইন আলফা মাইনাছ বিটা ফৰ্মুলা তেতিয়া সাইন আলফা প্লাস বিটা ফৰ্মুলা নহয় জানো একদম পনিয়া অংক সিম্পল অংক গতিকে মই আলফা মাইনাছ বিটা জায়গাত কি বহাই দিব পাৰো x আৰু আলফা প্লাস বিটা জায়গাত মই কি বহাব পাৰো থিটা ওকে গতিকে এটো কি থাকিব sin x divided by sin theta equal k - 1 divided by k + 1 ধৰিব পাৰিবনে বাৰু নহয় বাছে কেন মই গতিকে মই কামটা কৰো হেপনাৰখিনি মুছি দিও ঠিক আছে কোৱেশ্চনটো মুছি দিও আৰু এইখিনিৰ পৰা মই কি লিখিব পাৰো এপেনে লিখি দিছো হেপনাৰখিনি মই মুছি দিলো ঠিক আছে গতিকে মই লাষ্টত ওলালগে এটো গতিকে মই sin আলফা মাইনাছ বিটাটোক মই কি লিখিব পাৰো যেহেতু আমাক দিয়া হৈ আছিল sin x বুলি লিখিব পাৰো এটো sin থিটা ইকুৱেল কোনে থাকিলে k - 1 ডিভাইডেড বাই k + 1 ঠিক আছে আমাক লাগে এপিনে sin x টো আছিল sin আলফা টো পিনে কি আছে পূৰণ হেপিনে সৰি হৰণ হৈ আছে হেপিনে গলে কি হ'ব পূৰণ ইয়াৰ লগত পূৰণ হৈ যাব নহয় জানো গতিকে কি থাকিব sin x ইকুৱেল k - 1 ডিভাইডেড বাই k + 1 ইনটু sin থিটা ওকে therefore proof হ'ব গতিকে আমি কি কৰিলো আমি 13 নম্বৰলৈকে কৰা হ'ল 14 15 আৰু কেটা থাকিলেগে আছে কি অলপ কোৱেশ্চন আৰু হয়তো মোৰ দুটা ক্লাস লাগিব এটো শেষ কৰি দিম ঠিক আছে আজি এটোলৈকে থাকক দুটা ক্লাসটো লাগিবই গতিকে ইখিনিলৈকে থাকক ঠিক আছে থ্যাংক ইউ